উৰুকাৰ দিনাই এটা ভাল খবৰ। উত্তৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ তৰফৰ পৰা নবেন মহোদয়ক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। ৬০০ বছৰীয়া আহোমৰ ইতিহাস বহন কৰা স্বৰ্গদেউ চাওলুং চুকাফাৰ লগতে পৰৱৰ্তী ৰাজত্বৰ বিষয়ে সকলোৱে জানে। এই চৰাইদেৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়। আজি মাঘ বিহু উৰুকাৰ দিনা আমাৰ হাতত আহি পৰিছে এটা ভাল খবৰ। আজি কেইদিনমান পূৰ্বে শিৱসাগৰ জিলাৰ বকতাৰ বৰদেউঠাই মাজগাঁৱৰ বিশিষ্ট টাই পণ্ডিত নবেন মহোদয়ক জীৱনজোৰা সাধনা বঁটা প্ৰদান উত্তৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উত্তৰ পূৰ্বাঞ্চল টাই সাহিত্য সভা আটাইতকৈ ডাঙৰ কথা হ'ল কিন্তু তেখেতসকলে মোৰ হাড়ে হেমুজে মোৰ কথাবোৰ জানে, জানি বুজি তেওঁবিলাকে উত্তৰ পূৰ্বাঞ্চলৰ এই জীৱনজোৰা সাধনা বঁটাটো আমাক আগবঢ়াব লাগে বুলি মনোনীত কমিটিয়ে নিৰ্বাচন কৰা কমিটিক প্ৰথম ধন্যবাদ দিছোঁ। আৰু উত্তৰ পূৰ্বাঞ্চল সাহিত্য সভাই মনোনীত কৰা ব্যক্তিসকলক মনোনীত কাৰণে তেখেতক আটাইতকৈ ডাঙৰ ডাঙৰ ধন্যবাদ। আৰু উত্তৰ পূৰ্বাঞ্চলৰ টাই সাহিত্য সভাৰ অনুপ্ৰেৰণাতে এই বঁটাটো পাবলৈ আমি সক্ষম হ'লোঁ। এতিয়া মোৰ কথা হ'ল কিন্তু যেতিয়া মই এই টাই কালচাৰ কথাবিলাক কাম বন কৰিবলৈ আগবাঢ়িছিলোঁ তেতিয়া এই কেইজনমান ব্যক্তিয়ে কৈছিলে তুমি এইবোৰ ক'ৰ পৰা কি কৰিবা মই অলপ চিন্তা চৰ্চা কৰোঁ। তেতিয়া মই উপলব্ধি কৰিলোঁ যে আমাৰ নাচ বাগ লাগে, নাচা হাবিদেউ হালতে আছে, হাবিদেউ হালৰ নাচ বাগবিলাকে আমি মঞ্চলৈ ৰূপায়ণ কৰিলে বেয়া হ'ব নেকি? গতিকেলৈ তেনেকৈ ৰূপায়ণ কৰিলোঁ। জোনাৰাম চাংমল ফুকন, পুষ্পমোহন আৰু ভৱমোহন তেওঁবিলাকৰ প্ৰেৰণাত সেই নাচ হ'ব। আৰু পুষ্প গগৈও আছিলে তেওঁবিলাক এইবোৰেই নাচ আকৌ। গতিকেলৈ তেখেতসকলে কোৱাত মই সেই লাইলুং খাম নৃত্যটো প্ৰতিষ্ঠা কৰিলোঁ। এতিয়া কেনেকুৱা অনুভৱ আপুনি যিহেতু ইমান এটা সুন্দৰ এটা পদক পাবলৈ লাভ কৰি সক্ষম হৈছে, যিহেতু পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ পৰা পাইছে, কেনেকুৱা অনুভৱ কৰিব? আটাইতকৈ ডাঙৰ কথা জীৱনত যিবিলাক মানুহে সৎ কাম কৰে সৎ ফল পাবই। আৰু প্ৰত্যেকে সৎ ফল পাবৰ কাৰণে নতুন প্ৰজন্মই চিন্তা চৰ্চা কৰিলে ভাল হয় আৰু তেনে সৎ ফল পাব বুলি মই আশা কৰোঁ। আৰু এতিয়া মই যিটো জীৱনজোৰা সাধনা বঁটা পালোঁ আৰু ইয়াতকৈও আৰু বেলেগ নাই বুলি ভাবিছোঁ। এতিয়া মোক বহুজনে প্ৰশ্ন কৰিছে তুমি কেনেকৈনো পালা? তোমালোকে নাজানাই দেখোন, গতিকে তোমালোকে অধ্যয়নেই কৰা নাই। গতিকেলৈ এতিয়া বঁটাটো পালোঁ আৰু কি বঁটা জানানে? তোমালোকে নাই দেখা। এতিয়া বঁটাবোৰ মই দেখুৱাই দিছোঁ আপোনালোকৰ মিডিয়া মাধ্যমত। আশা কৰিছোঁ তেনেদৰে নতুন প্ৰজন্মৰ মানুহবিলাকক সংস্থাপন দিয়াকেই নহয়, তেখেতসকলক উদগনি দিয়াটো আটাইতকৈ প্ৰেৰণাযুক্ত হ'ব লাগে। আৰু আমাৰ নিচিনা মানুহবিলাকক সংবাদদাতাই কঢ়িয়াই নি পেলাই এটা জেগালৈ লৈ গৈছে। তেখেতসকলক আটাইতকৈ ডাঙৰ মিডিয়াসকলক নমস্কাৰ জনাব লাগে। আৰু তেখেতসকলেও জীয়াই থাকিবৰ কাৰণে জীৱন জীৱিকাৰ ওপৰত অসম চৰকাৰে এটা সুবিধা দিব লাগে। এতিয়া মোৰ পেঞ্চন পাব লাগে, পেঞ্চনটো এককালীন দি থৈছে, কিয় মোক ৰেগুলাইজ নকৰে? এইটোৱে মোক। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, DB নিউজ।